যে how many two digit number, how many two digit দুটা অংকৰে গঠিত কিমানটা সংখ্যা বনাব পাৰো সকলে মন দিব দে let's start the class how many two digit number ঠিক আছে টু ডিজিট নাম্বাৰ জেনাৰেলি কৰ পৰা ষ্টাৰ্ট হয় 10 ৰ পৰা 10 11 12 13 ডট 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 কিমান লৈকে যাব 99 লৈকে যাব ইয়াত যদি আপোনালোকে দেখে ইয়াত এটা সাইডে আমি এনেকৈ 1 বহাব পাৰো তাৰ পাছত 11 তাৰ পিছত 21 22 20 এনেকৈ বহাব পাৰো হয়নে তো প্ৰথমটো যেটো আছিল তাত আমি কে ধৰণে বহাব পাৰো আমি 0 বহাব পাৰো নেকি can we put 0 here একেদিন কোত গৈছিলো ঘৰতে আছিলো can we put 0 here আমি 0 বহাব পাৰো no আমি 2 ডিজিট নাম্বাৰত আমি এনেকুৱা নাম্বাৰ লিখিব নোৱাৰো 01 02 এবোৰ 2 ডিজিট নাম্বাৰ হয় নেকি এবোৰ 2 ডিজিট নাম্বাৰ হয় নেকি হিমাশ্ৰী জ্যোতিকা ৰাজীৱ বুলবুলি উদ্দীপন লিখছন এভৰিওয়ান এবোৰ 2 ডিজিট নাম্বাৰ হয় নেকি নহয় এবোৰ 1 ডিজিট নাম্বাৰ কাৰণ 0 যদি লেফট সাইডে আহে 0 লেফটৰ কোনো মিন নকৰে ঠিক আছে 0 লেফটত আহিলে কোনো মিন নকৰে নাম্বাৰ বুলি কলে মিন কৰিব লাগিব মই ফাৰ্স্ট ক্লাছত আপোনালোকক কৈছো যি কোনো এটা সংখ্যা বুলি কলে অকল তাত এটা মিনিংও আছে মিনিং নাথাকিলে হেতু সংখ্যা হ'ব নোৱাৰে ঠিক আছে সো আমি ইয়াত 0 পুট কৰিব নোৱাৰো তো 0 যদি পুট কৰিব নোৱাৰো আমাৰ ইয়াত ডিজিট কি পুট কৰিব পাৰিম 1 বহাব পাৰিম 2 বহাব পাৰিম 3 4 5 6 7 8 9 সো আমি 1 2 3 4 5 6 7 8 9 9 ধৰণে সংখ্যা বহাব পাৰিম কিমান ধৰণে 9 ধৰণে সংখ্যা বহাব পাৰিম yes 9টা ধৰণে সংখ্যা বহাব পাৰিম মনত পৰিছে সকলোৰে ঠিক আছে আচ্ছা ইয়াত যেতিয়া আমি ইয়াত 1 বহালো এনেকুৱা ধৰক বক্স আছে তেতিয়া ইয়াত আমি 0 বহাব পাৰিম নে এতিয়া 0 বহাব পাৰিম মনত পৰিছে সকলোৰে পাৰিম 0ৰ জায়গাত 1 বহাব পাৰিম পাৰিম 1ৰ জায়গাত 2 বহাব পাৰিম পাৰিম 2ৰ জায়গাত 3 বহাব পাৰিম পাৰিম তো এনেকে 0 1 2 3 4 5 6 7 8 9 টোটাল কিমানটা ধৰণে নাম্বাৰ বহাব পাৰিম 1 2 3 4 5 6 7 8 9 10 ইয়াত আমি 10 ধৰণে নাম্বাৰ বহাব পাৰিম yes মনত পৰিছে তো টোটাল এনেকুৱা ডিজিট কিমানটা হৈ যাব এই দুটা আমি পূৰণ কৰি দিম 9 into 10 কিমান হৈ যাব 90টা নাম্বাৰ পাম 2 ডিজিট হিসাব কৰি চাওক আপোনালোকে হিসাব কৰি চাওক 1 to 99 1 to 99 2 ডিজিট নাম্বাৰ কিমানটা আছে 1ৰ পৰা 9 লৈকে সিঙ্গল ডিজিট নাম্বাৰ হয়নে তো 1 2 3 4 5 6 7 8 9 99 ৰ পৰা 9 মাইনাস কৰি দিয়ক সক 90 আহিছে এয়া সক 90 আহিছে 9 আৰু 10 পূৰণ কৰি দিলো yes সো আমাৰ এটো পদ্ধতিটো আমাৰ যেটো পদ্ধতি আছে এটো কারেক্ট পদ্ধতি হয় ঠিক কারবার কিবা প্রবলেম নাই তার পিছত কৰিছিলো আমি 2 ডিজিট গলো তার পাছত আমি 3 ডিজিট হাউ মেনি 3 ডিজিট নাম্বার পসিবল মনত পৰিছে 3 ডিজিট নাম্বারত যদি যাও 3 ডিজিট নাম্বার যদি যাও প্রথমটো বক্সত আমি কি বহাব পাৰো 0ৰ বাহিৰে সব বহাব পাৰিম yes or no 0ৰ বাহিৰে আমি 0ৰ বাহিৰে সব বহাব পাৰিম রাইট তো 0ৰ বাহিৰে সব যদি বহাও 1 2 3 4 5 6 7 8 9 তো আমি ইয়াত 9 ধৰণে নাম্বাৰ বহাব পাৰিম কিন্তু সেকেন্ড বক্সৰ পৰা আমি মন কৰিব সেকেন্ড বক্সৰ পৰা আমি ইয়াত 10টা ধৰণে নাম্বাৰ বহাব পাৰিম ইয়াতো 10টা ধৰণে নাম্বাৰ বহাব পাৰিম ঠিক আছে 0 কাৰণ ইয়াত আমি এগিটাটো বহাব পাৰিমে ইয়াত আমি 0 পুট কৰিব পাৰিম ক্লিয়াৰ ইয়াত আমি 0 পুট কৰিব পাৰিম বুজি পাইছে সকলোৱে 0 পুট কৰিব পাৰিম yes
তো আমি কি কৰিম লাষ্টত গুটেকিটা পূৰণ কৰি দিম সো 10 10 100 পূৰণ 900 900টা নাম্বাৰ আমি পাম যেটো 3 ডিজিট হয় yes কাৰোবাৰ কিবা প্ৰবলেম নাই আচ্ছা আমি মই যদি আপোনালোকক কও আজি আমি সকলোৰে মনত পৰিছে ন এইখিনি মনত আছে ন সকলোৰে জাস্ট মই এটা আনসাৰ দিও এটা কৰিব দিও আপোনালোকে হাউ মেনি 5 ডিজিট এটো কৰক তাৰ পাছত আমি নতুন কনসেপ্টত যাম হাউ মেনি 5 ডিজিট even number possible how many 5 digit even number possible even number সকলোৰে आंसर চাম মই সকলোৰে आंसर লাগে 40 জন প্ৰেজেন্ট আছো 40 জনৰে आंसर লাগিব ৰাজাউল তালুকদাৰ 90000 সকলোৰে आंसर লাগিব মোৰ এটো आंसर দিব নোৱাৰিলে মই গম পাম কনসেপ্ট বুজা নাই তেতিয়া হলে ইমান বেসিক কৰাৰ কোনো মিনিং হোৱা নাই মোৰ 45 into 10 to the power 3 very good ঠিক আছে কি কৰিম আমি 5 ডিজিটৰ ন প্ৰথমতে ইয়াত আমি কিমান ধৰণে বহাব পাৰিম 9 ধৰণে বহাব পাৰিম ঠিক আছে ইয়াত আমি 10 ধৰণে বহাব পাৰিম ইয়াতো আমি 10 ধৰণে বহাব পাৰিম ইয়াতো আমি 10 ধৰণে বহাব পাৰিম কিন্তু ইয়াত আমি 0 2 4 6 and 8 এইগিটাই বহাব পাৰিম এইগিটাৰ বাহিৰে বেলেগ বহাব পাৰিম নে এইগিটাৰ বাহিৰে বেলেগ বহাব পাৰিম হিমাশ্ৰী পূজা বহাব পাৰিম নোৱাৰো তো ইয়াত আমি 5 ধৰণে বহাব পাৰিম সো এটো যদি আমি পূৰণ কৰো 5 পূৰণ 9 পূৰণ 10 পূৰণ 10 পূৰণ 10 ঠিক আছে সো 45 into 1000 ঠিক আছে 45000 ইয়াতু 45 into 10 to the power 3 এই দুটাৰ পৰা যিকোনো এটা आंसर হয় ঠিক আচ্ছা আজি সকলোৱে বুজি পাইছে কাৰো কিবা প্ৰবলেম আছে মই আগুৱাম এতিয়া আগবাঢ়ি যাম অলপ এটো বস্তুতে অলপ আগবাঢ়ি যাম আগবাঢ়িব পাৰিম can I proceed আগবাঢ়িব পাৰিম অলপ yes এটো বহুত দিন কৰিলো এতিয়া আপোনালোকে মোক কক how many 2 digit number are possible কিমান হ'ব how many 2 digit number are possible if কিমান এটোৰ आंसर কিমান how many 2 digit number are possible if repetition not allowed চিত্ৰক্ষেন আপোনালোকে মোক কক if repetition not allowed if repetition not allowed এতিয়া মোক কক if repetition not allowed এতিয়া মই বুজাই দিও এটো কি মই লিখিলো 55 এটো 2 ডিজিট নাম্বাৰ হয়
এইটো 2 ডিজিট নাম্বাৰ হয়, এইটো 2 ডিজিট নাম্বাৰ হয়, yes or no? এইটো 2 ডিজিট নাম্বাৰ হয়, yes, নাম্বাৰটোৰ কথা কৈছো, নাম্বাৰটো। ইয়াত প্ৰথমতে মই 5 লিখিছো, সেকেন্ড টাইম আকৌ 5 আহিছে নে? সেকেন্ড টাইম আকৌ 5 আহিছে, yes, তো এইটো কোৱা হয় ৰিপিটেশন। তো এইটো ৰিপিটেশন হ'ব নোৱাৰে, ৰিপিটেশন নট এলাউড। ফৰ এক্সাম্পল, ইফ you have written 1 here, তেতিয়া ইয়াত 1 বহাব নোৱাৰিব, 11 হ'ব নোৱাৰিব। যদি ইয়াত 2 হয়, ইয়াত 2 হ'ব নোৱাৰিব। যদি ইয়াত 4 হয়, তো ইয়াত 4 হ'ব নোৱাৰিব। এনেকুৱা হলে কি কৰিব? আশুতোষ পাণ্ডে 81, নিতশ্রী ডেকা 81, গুড। বাকি সকল 81 কেনেকে পালে? তো আমি কি কৰিম, ইয়াত আমি কি কি বহাব পাৰিম? 0 বহাব পাৰিম নেকি? প্ৰথমটো পূজা, নাওলা, কাকলি, জ্যোতিকা, মুনমি, নিবেদিতা। প্ৰথমটো 0 বহাব পাৰিম, ইয়াত 0 বহাব পাৰিম? Can we put 0 here? No, no, 0 বহাব নোৱাৰো। তো কি বহাব পাৰিম? 1 2 3 4 5 6 7 8 and 9। এই যিকেইটা আছিলে 9 ধৰণে বহাব পাৰিম। ইয়াত আমি 9 ধৰণে বহাব পাৰিম, ঠিক আছে। নাও ইয়াত আমি নৰ্মেলি কিমান ধৰণে বহাব পাৰো? ইয়াত আমি নৰ্মেলি 10 ধৰণে বহাব পাৰো, yes or no? 0 পুট কৰিব পাৰো, ইয়াত আমি 10 ধৰণে বহাব পাৰো। কিন্তু যেহেতু ইয়াত আমি যদি এটা বহাও, ফৰ এক্সাম্পল এই 9টা যে ধৰণ আছিলে, ইয়াত 9টা আছিলে যে 1 2 3 4 5 6 7 8 9, মই ফৰ এক্সাম্পল ইয়াত 1 পুট কৰি দিলো, তেতিয়া মই এইটোত 1 পুট কৰিব পাৰিম নে? ইয়াত 1 পুট কৰিব পাৰিম নে? ইয়াত 1 পুট কৰিব পাৰিম নে? নোৱাৰিম, হয়নে? কাৰণ ইয়াত 1 লিখিলো, তো 1 পুট কৰিব নোৱাৰিম, ঠিক আছে। সো 1 টো যদি আমি নোৱাৰো, 1 টো যদি আমি নোৱাৰো, সেকেন্ড রোত আমি কি কি লিখিব পাৰো? 0 1 2 3 4 5 6 7 8 9, টোটাল 10টা আছিলে, 1 2 3 4 5 6 7 8 9 10। তো ইয়াত 1 বহুৱাৰ লগে লগে আমি ইয়াত 1 টো বহুৱাব নোৱাৰো। যদি 1 বহুৱাব নোৱাৰো, তেতিয়া কি কি থাকিব? তেতিয়া 0 বহাব পাৰিম, 2 বহাব পাৰিম, 3 4 5 6 7 8 9, এইকেইটাতো বহাব পাৰিম। সো এইকেইটাত কি হ'ব? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা। ষ্টিল আমি ইয়াত 9টা বহাব পাৰিম, আমি 10টা বহাব নোৱাৰো। তো ইয়াত হৈ গ'ল 9টা, ইয়াত হৈ গ'ল 9টা। সো 9 into 9 এনসার হৈ যাব 81। ক্লিয়ার? 9 into 9 এনসার হৈ যাব 81। ক্লিয়ার সকলোৰে? ঠিক আছে, আচ্ছা। How many 3-digit number possible if repetition yes, if repetition not allowed? চাই আছো কিমান হয়। 504648।
क्या हुआ भाई साहब? चलिए पोल करता हूँ एक। सत्येश हीरा 648, बुलबुली 648, सिद्धार्थ। ঠিক আছে। তো সেম কন্ডিশন, প্রথমটোত আমি 9টাই বহাব পাৰিম, ইয়াত আমি 9 ধৰণে বহাব পাৰিম। সেকেন্ডটোত কিমান ধৰণে বহাব পাৰিম? সেকেন্ডটোত আমি কিমান ধৰণে বহাব পাৰো? সেকেন্ডটোত আমি কিমান ধৰণে বহাব পাৰো? 9 ধৰণে বহাব পাৰো। কিয় 9 ধৰণে বহাব পাৰো মই এইটো কৈছো জাষ্ট। সেকেন্ডটোত আমি 9 ধৰণে বহাব পাৰো। ইয়াত যিটো বহালো সেইটোৰ বাহিৰে এনে নৰ্মেলিটো 10টা বহাব পাৰি, কিন্তু ইয়াত যিহেতু অলৰেডি এটা বহি যাব, তো ইয়াত এটা নবহে, 10ৰ পৰা এটা ধৰণে আমি কম বহাব পাৰিম। ইয়েস, তো ইয়াতো আমি 9টা বহাব পাৰিম। এতিয়া জেনেৰেলি ইয়াত কিমানটা বহাব পাৰি? 10টা বহাব পাৰি। জেনেৰেলি 10টা বহাব পাৰি। জেনেৰেলি 10টা বহাব পাৰি, কিন্তু যেহেতু এটা ইয়াত বহি গ'ল অলৰেডি, ইয়াতো কিবা নহয় কিবা এটাতো বহিলে ন, ইয়াতো ৰিপিট হোৱা নাই, কিবা নহয় কিবা এটা অলৰেডি ইয়াত বহিলে। সো এই দুটা যি দুটা ইয়াত বহিলে ইয়াত বহিব পাৰিব নোৱাৰে, হয়নে? তো আমি দুটা মাইনাস কৰি দিম, কিমান হ'ব? ইয়াত আমি 0 1 2 3 4 5 6 7 8 9 এগিটাৰ পৰা ইয়াত এটা গুচি গ'ল। লেটস সে ইয়াত যদি 1 বহে, এটুত যদি 1 বহে, এটুত যদি 1 বহে, ইয়াত যদি 1 বহে, ঠিক আছে, তেতিয়া ইয়াত 1 টো বহিব নোৱাৰে, 1ৰ বাহিৰে যিকোনো কিবা এটা বহিব। তো ইয়াত মই ধৰি লৈছো মই 2 বহাই দিলো। ইয়াত যদি 2 বহে, এতিয়া আপোনালোকে মোক কওক ইয়াত 1 and 2 বহাব পাৰিম? নোৱাৰিম। 1ও বহাব নোৱাৰো, 2ও বহাব নোৱাৰো। পাৰিম নেকি? 1 বা 2 দুইটাৰে এটা বহাব পাৰিম? নোৱাৰো। আমি কি কি বহাম? 0 3 4 5 6 7 8 9। গণি চাও, 1 2 3 4 5 6 7 8। ইয়াত আমি 8 ধৰণে বহাব পাৰিম। ইয়াত আমি 8 ধৰণে বহাব পাৰিম। প্ৰথমটোত 9 ধৰণে, প্ৰথমটোত 9 ধৰণে বহাব পাৰিম, সেকেন্ডটোতো 9 ধৰণে বহাব পাৰিম, কিন্তু থাৰ্ডটোত 8 ধৰণে বহাব পাৰিম। ইয়েস, হয় হয়। 0 3 তেনেকুৱা বুলি কথা নহয়। প্ৰথমটোত যদি মই ইয়াত যদি 1 2 বহাই দিওঁ, তেতিয়া আপুনি যিটো কৈছে হিমাশ্ৰী তেনেকুৱা হ'ব। বা ইয়াত মই বেলেগ সংখ্যা বহালে থাৰ্ডটোত সেইকেইটা সংখ্যা নাহে। ঠিক আছে, কনসেপ্টটো বুজি পাইছে? সো এইটো মাল্টিপ্লাই কৰি দিলে 9 into 9 into 8, এইটো এনসার আহি যাব 81 into 8। তো 8 এক গুণে 8, 8 6 4, তো 6 4 8। ঠিক আছে, বুজি পাইছে? ক্লিয়াৰ? এতিয়া এটা কুৱেশ্যন মই দিও, আপোনালোকে কিমান বুজি পাইছে মই হেতু টেষ্ট কৰো। হাউ মেনি 4 ডিজিট, এইটো কৰক। Yes, none of the numbers should repeat their position. Yes, repetition not allowed. सीधा सीधी 4 5 3 6 again লাগে, কি লাগে again?
1 মিনিট ঐ শুনিছা নাই ঐ কলটো ৰিচিভ কৰা হম আহি গ'ল চবৰে এনসাৰ 4536 গুড সিম্পল সেম লজিক প্ৰথমটোত 9 ধৰণে আমি বহাব পাৰো সেকেন্ডটোত 9 ধৰণে বহাব পাৰো ঠিক আছে মানে ইয়াৰ পিছৰ পৰা 10 ৰ পৰা 1 1 কে মাইনাস হৈ গৈ থাকিব বেছি বেছি ইয়াত আমি কিমান ধৰণে বহাব পাৰো 8 ধৰণে ইয়াত আমি কিমান ধৰণে বহাব পাৰিম যেহেতু অলৰেডি তিনটা সংখ্যা ইয়াত বহি গৈছে হয়নে 10টা ডিজিটৰ পৰা ইয়াত আমি একচুয়ালি তো 10টা ডিজিটে 0 1 2 3 4 5 6 7 8 9 যিকোনো 10টাৰ যিকোনো এটা ইয়াত বহাব পাৰিম কিন্তু যেহেতু অলৰেডি ইয়াত এটা বহিছে ইয়াত এটা বহিছে ইয়াত এটা বহিছে যিকোনো তিনটা ইয়াৰ পৰা গ'ল সো যিকোনো তিনটা যদি বাদ দিও 10টাৰ পৰা তিনটা বাদ দিলে কিমানটা বহাব পাৰিম 7টা বহাব পাৰিম তো এইকেইটা মাল্টিপ্লাই কৰি দিয়ক 9 into 9 into 8 into 7 কিমান হৈ যাব 6 4 8 7 6 5 3 4 5 3 6 4 5 3 6 কাৰোবাৰ কিবা প্ৰব্লেম আছে মই আজি যেটো আপোনালোকৰ কাৰণে লৈ আহিছিলো পঢ়াম বুলি হেতু মই ষ্টাৰ্টে কৰিব পৰা নাই এতিয়ালৈকে ওকে এতিয়া যিসকলে এপিএসসি দিব those who are appearing APSC আপোনালোকৰ কাৰণে এটো কোৱেশ্চন those who are appearing APSC this time very important ঠিক আছে how many 4-digit number is possible with 0 3 5 7 8 এগিটা অঙ্ক ইউজ কৰি how many 4-digit number is possible with this digit ঠিক আছে এক নম্বৰ repetition allowed 2 নম্বৰ repetition not allowed কোনে কিমান বুজি পাইছে এতিয়া মই চাম কোনে কিমান বুজি পাইছে চাম এটু বেচৰ কোনে কোনে এপিএসসি এপিআর হ'ব কোনে কোনে এপিএসসি এবাৰ এপিআর হ'ব এই বেচৰ সিদ্ধার্থ সংমাজি গুড কোনে কোনে এপিএসসি এপিআর হ'ব পান্ডে সুবলক্ষী সোনোৱাল আৰু পান্ডে नेक्स्ट ईयर ओके पांडे ध्यान से
দিম বাট পঢ়া হোৱা নাই একো নহয় দিব লাগে रिपीटेशन नॉट अलाउड और এটা रिपीटेशन अलाउड पांडे ध्यान से जल्दबाजी नहीं करना है ठीक है ना ঠিক আছে ভেরি গুড পল্লৱী ডেকা নিবেদিতা আৰু কাৰ কাৰ এনসাৰ আহিছে এজ নহল এবাৰ ওকে ওকে গুড তো ইয়াত কি কৈছে আমাক ডিজিট দি দিছে যে উইথ দ্য হেল্প অফ দিস ডিজিটস অনলি এইকেইটা ডিজিটছত আপোনাক কৰিব কৈছে 03578 এইকেইটা ডিজিট ইউজ কৰিব লাগে ঠিক আছে এতিয়া 4 ডিজিট নাম্বাৰ লাগে 4 ডিজিট নাম্বাৰ লাগে ঠিক এতিয়া 03578 মই প্ৰথমতে ৰিপিটেশন এলাউড যেটো আছে এটো কৰো ৰিপিটেশন এলাউড তো ইয়াত আপোনালোকে কিমান ধৰণে নাম্বাৰ পুট কৰিব পাৰিব কিমান ধৰণে নাম্বাৰ পুট কৰিব পাৰিব 0 টু পুট কৰিব পাৰিবনে ইয়াত 0 পসিবল ইয়াত 0 পুট কৰা পসিবল 0 পুট কৰা পসিবল নো 0 পসিবল নহয় তো ইয়াত কি 9 টাইপ কেনেকে হ'ব সতেশ মই ডিজিট দি দিছো না 03578 এইগিটাই হেল্প ইউজ কৰিব লাগিব ঠিক আছে এইগিটাই ইউজ কৰি অনলি তো ইয়াত 0 পুট কৰিব নোৱাৰে ইয়াত কি পুট কৰিব 3 ইয়াত কি পুট কৰিব পাৰিব 5 ইয়াত কি পুট কৰিব পাৰিব 7 ইয়াত কি পুট কৰিব পাৰিব 8 তো প্ৰথমটো বক্সত আমি 4 ধৰণে নাম্বাৰ বহাব পাৰিম 4 ধৰণে নাম্বাৰ বহাব পাৰিম ঠিক আছে কিমান ধৰণে 4 ধৰণে 4 ধৰণে নাম্বাৰ বহাব পাৰিম কিন্তু পাছৰ যিগিটা আছে হেগিটাত আমি 5 ধৰণে গুটেগিটা বহাব পাৰিম নে 5 5 5 0 বহাব পাৰিম 3 5 7 8 সব বহাব পাৰিম সো আমাৰ आंसर আহি যাব 4 into 5 into 5 into 5 आंसर আহিব 500 ঠিক আছে ক্লিয়ার আচ্ছা এতিয়া যদি রিপিটেশন নট এলাউড আহে তেতিয়া কি হ'ব তেতিয়া কি হ'ব প্ৰথমটোত তো আমি 4 ধৰণে বহাব পাৰিম ঠিক আছে সেকেন্ডটোত কিমান ধৰণে বহাব পাৰিম প্ৰথমটোত 4 ধৰণে বহাব পাৰিম সেকেন্ডটোত কিমান ধৰণে বহাব পাৰিম সেকেন্ডটোত কিমান ধৰণে বহাব পাৰিম সেকেন্ডটোত ইয়াত টোটাল নাম্বাৰ আমাৰ কিমানটা টোটাল নাম্বাৰ আছে আমাৰ 5টা ৰাইট টোটাল নাম্বাৰ 5টা আছে কিন্তু 5টাৰ পৰা ইয়াত যেহেতু অলৰেডি এটা ইউজ হৈ যাব ঠিক আছে ইয়াত অলৰেডি এটা ইউজ হৈ যাব ঠিক তো আমি ইয়াত কিমানটা বহাব পাৰিম 4টা বহাব পাৰিম তাৰ পিছৰটোত কিমানটা বহাব পাৰিম 3টা বহাব পাৰিম ঠিক আছে হোৱাই 3টা কিয় 3টা টোটাল 5টা 5টাৰ পৰা ইয়াত এটা গ'ল ইয়াত এটা গ'ল তো ইয়াত 3 ধৰণে বহাব পাৰিম তাৰ পাছৰটোত 2 ধৰণে यस বুজি পাইছে সো आंसर আহি যাব 4 into 4 into 3 into 2 आंसर আহিব আপোনালোকৰ 96 কিমান হৈ যাব 96 ঠিক আছে ওকে
এতিয়া বুজিছে? আচ্ছা, এতিয়া লাহে লাহে আমি বেলেগ কনসেপ্টত যাম। মন কৰিব, লিখি ল'ব। আচ্ছা, চবে লিখিছে না? চবে নোট ডাউন কৰি আছে না যিখিনি মই কৈ আছো? নোট ডাউন কৰিছে না চবে? মেথছৰ কাৰণে বেলেগ কপি আছে না নাই, নে বেলেগ যিকোনো কপিতে কৰি আছে চবে? জাষ্ট চবৰে কপি আছে? হাউ মেনি two digit non possible if first digit is 6, first digit is 6 and the norm is divisible by 3. Roy sir, maths copy. Okay, very good. Okay. How many two digit non are possible if first digit is 6 and the number is divisible by 3? Number is divisible by 3. Can anyone কোনোবাই ক'ব পাৰিব কি হ'ব পাৰে? If repetition allowed, যদি একো দিয়া না থাকে, that means repetition allowed. Pandey 4. Good. ইয়াৰ পৰা এইটো কোৱেশ্যন যেতিয়া আপোনালোকে কৰিব, তেতিয়া আমি নতুন এটা কনসেপ্ট শিকিব লাগিব। এই কোৱেশ্যনটো যেতিয়া আপোনালোকে কৰিব, yes, গুড। আপোনালোকে পাণ্ডে আপুনি এইটো হিচাপ কৰি উলিয়াই লৈছে, ঠিক আছে? মই যদি ইয়াত কৈ দিলোহেঁতেন, মই যদি ইয়াত 2 ডিজিটৰ জেগাত যদি 6 ডিজিট দি দিলোহেঁতেন, তেতিয়া আপুনি পাৰিব? 3 ডিজিট দি দিলে তেতিয়া আপুনি এতিয়াতো আপুনি হিচাপ কৰি উলিয়াইছে, ঠিক আছে? কিন্তু যেতিয়া আমি বহুত বেছি নাম্বাৰ দি দিম, ডিজিট দি দিম, তেতিয়া আমি প্ৰপাৰ ৰুলে দিয়ে কৰিব লাগিব, ঠিক আছে? এতিয়াতো আপোনালোকে চবে 60ৰ ঘৰৰ 2 ডিজিট মাৰি দিছে, সো হিচাপ কৰি উলিয়াই লৈছে 60, 63, 66, 69 হিচাপ কৰি উলিয়াই লৈছে, ঠিক? কিন্তু যেতিয়া আমি yes, পল্লৱী ডেকা, গুড, ভেৰি গুড। কিন্তু যেতিয়া আমি yes, what happened? Okay, ঠিক আছে। তো আমি প্ৰপাৰ চেনেলেদি যাব লাগিব। তাৰ কাৰণে আমি শিকিব লাগিব ডিভিজিবিলিটি ৰুল। ডিভিজিবিলিটি ৰুল। ডিভিজিবিলিটি ৰুল কি শিকিব লাগিব? কমপ্লিকেটেড, ভেৰি ইয়েছ, কমপ্লিকেটেড। ইয়াৰ এইটো শিকাৰ আগতে আমি ডিভিজিবিলিটি ৰুল হৰণ কৰাৰ নিয়মসমূহ জানিব লাগিব। ডিভিজিবিলিটি ৰুল সকলোৱে পঢ়িছে? সকলোৱে পঢ়িছে? ঠিক, ডিভিজিবিলিটি ৰুল সকলোৱে পঢ়িছে? মই আশা কৰো সকলোৱে পঢ়িছে। ফৰ এক্সাম্পল, 2 ডিভিজিবল সংখ্যা কোনবোৰ? কোনবোৰ নাম্বাৰ 2 ডিভিজিবল? কোনবোৰ নাম্বাৰ 2 ডিভিজিবল? ফৰ এক্সাম্পল মই এটা নাম্বাৰ দিছো যে 483629, 483629, ঠিক আছে? এইটো 2 ডিভিজিবল নে? এইটো 2 ডিভিজিবল নে? ইজ ইট ডিভিজিবল বাই 2? Is it divisible by 2? Is it divisible by 2? No, no. तो divisibility rule
যদি 2ৰ যদি ডিভিজিবিলিটি ৰুল আপোনালোকে চাই, if লিখি লব, if the last digit is divisible by 2, then the number is divisible by 2, divisible by 2. देखते हैं पांडे, देखेंगे, ठीक है ना, ठीक है. If the last digit is divisible by 2, then the number is divisible by 2. For example, যিকোনো এটা নম্বৰ দিয়া আছে, শেষৰ সংখ্যাকেইটা 0 হ'ব লাগিব, 2 হ'ব লাগিব, 4 হ'ব লাগিব, 6 হ'ব লাগিব, 8 হ'ব লাগিব, হয়নে? লাষ্টৰ সংখ্যাকেইটা, ঠিক? এতিয়া এইটো 2 আছিলে. What is the divisibility rule of 4? 4ৰ divisibility rule কি? What is the divisibility rule of 4? If last two digit শেষৰ দুটা সংখ্যা, যদি শেষৰ দুটা সংখ্যা 4ৰে হৰণ যায়, is divisible by, যদি শেষৰ দুটা সংখ্যা, if last two digit of the number, last two digit of the এনেকে লিখি লওক, of the number is divisible by 4, then the number is divisible by 4. Then the number is divisible by 4. ঠিক? Yes, last two digit. For example, মই আপোনালোকক কৈছো যে 3896216, এই নাম্বাৰটো 4ৰে ডিভিজিবল হয়নে? এই নাম্বাৰটো 4ৰে ডিভিজিবল হয়নে? এই নাম্বাৰটো 4ৰে ডিভিজিবল হয়নে? হয়, ঠিক আছে? কিয় কৰিছো? লাষ্টৰ এই 2 ডিজিট ডিভিজিবল বাই 4, ঠিক আছে? ওকে, ইয়াত যদি আপোনালোকে যদি দেখে, then what is the divisibility rule of 8? 8ৰ divisibility rule টো কি? কোনোবাই মোক ক'ব, ভালকে মন কৰক. What is the divisibility rule of 8? কোনোবা এটা সংখ্যা 8ৰে হৰণ যাবনে নাই কেনেকে গম পাব? 369512, এইটো 8ৰে ডিভিজিবল হয় নে নহয় কেনেকে গম পাব? না, both 2 and 4, যদি 4 লও, 4ক 2ৰেও হৰণ যায়, 4ৰেও হৰণ যায়, is it divisible by 8? No. 12 আছে, 2ৰেও হৰণ যায়, 4ৰেও যায়, is it divisible by 8? No. এটো হ'ব last 3 digit, last 3 digit divisible by 8, last 3 digit divisible by 8, last 3. এতিয়া মন কৰিব, এই 2 যিটো আছে, এই 2 যিটো আছে আপোনালোকৰ, 2 টো মই 2 to the power 1 লিখিব পাৰো, 4 টো মই 2 স্কয়াৰ লিখিব পাৰো, 8 টো 2 কিউব লিখিব পাৰো, yes or no? 2 টো মই 2 to the power 1, 2 স্কয়াৰ, 2 কিউব এনেকে লিখিব পাৰো, yes?
যেতিয়া সব পাৱাৰ 1 আছে তেতিয়া সব লাস্ট ডিজিট অনলি, যেতিয়া পাৱাৰ 2 আছে লাস্ট 2 ডিজিট, যেতিয়া পাৱাৰ 3 আছে লাস্ট 3 ডিজিট। মন কৰিছে? yes last 3 digit divisible by 8 ঠিক আছে। that means এটো পাৱাৰত চলে। যদি 16 টো কৰিব যাও কিমান হৈ যাব? 16 divisibility rule কি হৈ যাব? yes, so for 16 last 4 digit must be divisible by 16 yes, তেনেকে 32 হ'ব 64 হ'ব, তেনেকে গৈ থাকিব। the এতিয়া কেছটো হৈছে 5 ৰ কাৰণে যদি চাই 5, what is the divisibility rule of 5? হয় হয় হয়, হেতু নহয়, হেতু অলপ বেলেগ কনসেপ্ট, হেতুটো বেলেগ বস্তু আছিল। 5 ৰ টো যদি যায় লাস্ট ডিজিট must be divisible by 5, কারণ 5 তো আমি চাও সেম, 5 তো আমি সেম কন্ডিশন, 5 তো পাওয়ার 1 দিছো লাস্ট ডিজিট, কিন্তু যদি 25 ৰ টো চাও 25 ৰ টো লাস্ট 2 ডিজিট, last 2 digit must be divisible by 25 ঠিক আছে। তার পাছত যদি চাই 125 last 3 digit ঠিক আছে। এতিয়া এইবোৰ চাওক 5 টো আমি 5 1 লিখিব পাৰো, 25 টো আমি 5 স্কয়ার লিখিব পাৰো, 125 টো 5 কিউব লিখিব পাৰো। চাওক ইয়াত 3 আছে, ইয়াতো লাস্ট 3 ডিজিট আছে। yes, বুজি পাইছে? সো আমি শিকিলো 2 শিকিলো, 4 শিকিলো, 8 শিকিলো, আৰু 5 শিকিলো, আৰু 8 শিকিলো। ঠিক আছে। তার পাছত আহিল আমার 3 6 7 ঠিক। 3 ক্ষেত্ৰত কি হয় ঠিক আছে, কালি আমি কৰিম এইখিনি। 3 ক্ষেত্ৰত কি হয়, ফর এক্সাম্পল হোয়াট ইজ দ্য ডিভিজিবিলিটি রুল অফ 3? 3 ডিভিজিবিলিটি রুলটো কি হয়? ধৰক মই এটা নাম্বার দিছো 21689 ঠিক আছে। 1 is it divisible by 3? এটো 3 এর ডিভিজিবল হয় না? এটো 3 এর ডিভিজিবল হয় না? কেনেকে গম পাব? আপোনালোকে গুটেই গিটা যোগ কৰি দিয়ক, 2 plus 1 plus 6 plus 8 plus 9 plus 1, এই গুটেই গিটা যদি যেটো आंसर আহিব ঠিক আছে, অহাৰ পাছত যেটো আহিব হেতু যদি 3 ৰে ডিভাইড যায় তেতিয়া হলে গুটেই সংখ্যাটো 3 ৰে ডিভাইড যাব। ফর এক্সাম্পল 2 2 একে 3, 3 এ 6 9, 9 এ 8 17, 17 এ 9 26, 26 একে 27, 27 3 ৰে ডিভাইড যায় না? 27 3 ৰে ডিভাইড যায় না? যায়। আকৌ এক সিধা কৰিব পাৰে, বা 2 আৰু 7 যোগ কৰি লওক, 2 7 যোগ কৰিলে হৈ আছে 9, 2 আৰু 7 9 3 ৰে ডিভাইড যায় না? যায়। সো গুটেই নাম্বাৰটো 3 ৰে ডিভাইড যায়, গুটেই নাম্বাৰটো 3 ৰে ডিভাইড যাব। yes ওকে। এতিয়া আপোনালোকে মোক কক 981 এটো 3 ৰে ডিভাইড যায় না? এটো 3 ৰে ডিভাইড যায় না? 3 ৰে ডিভাইড যায়। কি কৰিম আমি? 9 8 17 একে 18 হয় না? আকৌ একে 8 9
3 ডিভাইড যায় গৈ আছে সো গোটেই সংখ্যাটো 3 ডিভাইড যায় এটো আপোনালোকে এনেকৈ কৰিব পাৰে 981 এনেকৈ কৰিব পাৰে যেতিয়া আপোনালোকে 3 ডিভিজিবল সংখ্যা পাব কাটি দিব ফৰ এক্সাম্পল 9 3 ডিভিজিবল সংখ্যা হয় কাটি দিলু 8 একে 9 হৈছে 9 3 ডিভিজিবল হয় কাটি দিলু ঠিক আছে সো গোটেই সংখ্যাটো 3 ডিভাইড হয় মোৰ কথাটো ধৰিব পাৰিছে সবে 6 8 4 3 1 5 3 ডিভিজিবল হয় না 6 8 4 3 1 5 3 ডিভিজিবল হয় না yes কি কৰিম আমি 6 3 ডিভাইড যায় 6 3 ডিভাইড যায় যায় 3 3 ডিভাইড যায় গৈ আছে ঠিক আছে তার পাছত 1 5 দুইটা মিলি 6 হইছে 3 ডিভাইড যায় যায় হা 8 আৰু 12 3 ডিভাইড যায় যায় গতি গোটেই সংখ্যাটো 3 ডিভাইড যায় এনেকে আপোনালোকে শৰ্টত কৰিব পাৰে এতিয়া মন কৰিব এই কোৱেশ্চনটোলৈ আহক কোনটো কোৱেশ্চন আছিল এই কোৱেশ্চনটো আছিল এই কোৱেশ্চনটো যদি আপোনালোকে চেক কৰিব 2 ডিজিট নাম্বাৰ ফাৰ্স্ট কৈছে 2 ডিজিট নাম্বাৰ ঠিক আছে আৰু প্ৰথমটো ইয়াত আপোনালোকে খালি 6 এ পুট কৰিব পাৰে মানে ইয়াত অনলি ওৱান ৱে ইয়াত কি এটা ৱে আছে তো ইয়াত আপোনালোকে কি এনেকুৱা পুট কৰিব যাতে কি কৈছে প্ৰশ্নত কি কৈছে যে হাউ মেনি 2 ডিজিট নাম্বাৰ পসিবল ইফ ফাৰ্স্ট ডিজিট ইজ 6 প্ৰথমটো 6 এন্ড দা গোটেই নাম্বাৰটো 3 ৰে ডিভিজিবল হয় 3 ৰে ডিভিজিবল হ'ব হলে এই যে ইয়াত যদি আমি 6 বহুৱাই দিও ইয়াত যদি আমি 6 বহুৱাই দিও 6 এর লগত এনেকুৱা কি বহাব যদি 1 বহাও এটো 7 হৈ গৈছে 3 ৰে ডিভাইড হ'ব নে ইয়াত যদি মই 1 বহাও ফৰ এক্সাম্পল মই 1 বহাইছো তেতিয়া এইটো যোগ কৰিলে কিমান হৈছে 7 হয় না নহয় 7 হয় না নহয় 7 হৈছে না নাই is 7 divisible by 3 is 7 divisible by 3 মই যদি ইয়াত 1 বহাই দিও ইয়াত মই প্ৰথমটো মই 6 বহাইছো প্ৰথমটো মই 6 বহাইছো এটো ফিক্স প্ৰথমটো 6 কৈ দিছে 6 সেকেন্ডটো মই যদি ইয়াত 1 বহাই দিও তেতিয়া এই দুটাৰ যোগফল হৈ যাব 7 3 ৰে হৰণ যায় নে না যায় সো ইয়াত 1 বহিব নোৱাৰে ইয়াত যদি মই 2 বহাই দিও তো দুইটা প্লাস কৰিলে 6 + 2 কিমান হৈছে 8 8 3 ৰে ডিভিজিবল হয় নে নহয় সো মই ইয়াত 2 বহাব নোৱাৰো তাৰ পাছত মই 3 ট্ৰাই কৰো 3 বহালো ঠিক আছে 3 বহালো আচ্ছা 3 বহোৱাৰ পাছত ইয়াত যদি মই 3 বহাও তেতিয়া 6 + 3 কি হৈ আছে 9 6 + 3 কি হৈ আছে 9 এতিয়া 9 3 ৰে ডিভিজিবল হয় নে 9 3 ৰে ডিভিজিবল হয় নে 9 3 ৰে ডিভিজিবল হয় নে yes or no 9 টু 3 ৰে হৰণ যাব নে যাব সো 9 যদি 3 ৰে হৰণ যায় তো আমি এই 3 টো ইয়াত বহাব পাৰিম সো 3 টো কারেক্ট হৈ যাব এতিয়া 0 বহাব পাৰিম নে can we put 0 here 0 বহাব পাৰিম নে 0 বহাব পাৰিম নে yes কাৰণ 6 + 0 কিমান হৈছে 6 which is also divisible by 3 ঠিক আছে সো আমি ইয়াত 0 বহাব পাৰিম 3 ৰ পাছত 4 বহাব পাৰিম নে 4 বহাব পাৰিম
3 ৰ পাছত 4 বহাব পাৰিম নে 4 বহাব পাৰিম নে নোৱাৰিম কাৰণ 6 plus 4 কিমান হৈ আছে 10 so 10 to 3 ৰে ডিভাইড না যায় so আমি 4 বহাব নোৱাৰো ঠিক আছে can we put 5 here no 6 plus 5 কিমান হৈছে 11 11 3 ৰে যাব নে না যায় so 5 নহয় 6 বহাব পাৰিম নে 6 বহাব পাৰিম নে পাৰিম কাৰণ 6 plus 6 কিমান হৈ আছে 12 12 divided by 3 yes যাব so আমি ইয়াত 6 বহাব পাৰিম ক্লিয়াৰ বুজি পাইছে ওকে এতিয়া 6 ৰ পাছত 7 বহাব পাৰিম 7 বহাব পাৰিম নোৱাৰিম কাৰণ 6 plus 7 13 again cancel 13 is 13 13 ৰে হৰণ না যায় 6 plus 8 কিমান 14 6 plus 8 কিমান 14 14 3 ৰে হৰণ যায় নে না যায় সো 8 বহাব নোৱাৰিম 7 ও নোৱাৰিম 8 ও নোৱাৰিম 9 ট্ৰাই কৰি চাও 6 plus 9 কিমান হৈছে 15 15 3 ৰে ডিভাইড যাব নে যাব হয়নে সো ইয়াত 9 বহাব পাৰিম এতিয়া যদি আপোনালোকে চাই 0 বহাব পাৰে 3 বহাব পাৰে 6 বহাব পাৰে 9 বহাব পাৰে মানে ইয়াত আমি 4 ধৰণে নাম্বাৰ বহাব পাৰো 4 টাইপস না 4 ধৰণে নাম্বাৰ পুট কৰিব পাৰিম আৰু ইয়াতটো অনলি 1 অকল 6 এ হ'ব সো 1 into 4 হৈ যাব आंसर 4